এইবাৰ বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছ প্ৰাৰ্থীগৰাকী 4 নম্বৰ স্থানত থাকিব। এই চতুৰ্থ স্থানত প্ৰায় 3-4 লাখ ভোটৰ তলত থাকিব। আপোনালোকৰ দিব্যায়নৰ কথা কৈছে, মনোৰঞ্জন দা তাতকৈ বহুত ওপৰত থাকিব। কংগ্ৰেছ নেতা মল্লিকা খাৰ্গে বিজেপিৰ দালাল। কাৰণ কংগ্ৰেছ বুলি ক'লে বিজেপি, খাৰ্গেতো মুখ্যমন্ত্ৰীৰ লগতো ভাল আছিলে। এই খাৰ্গে 27 তাৰিখে উদ্ধাৰ অভিযানত, কংগ্ৰেছৰ উদ্ধাৰ অভিযানত বৰপেটাত প্ৰচাৰ কৰিব আহিব। এই খাৰ্গে কোৱা নাছিল জানো হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী দিব লাগে বুলি? খাৰ্গে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো নিবিচাৰে। এতিয়া আটাইতকৈ ডাঙৰ দালাল কংগ্ৰেছ নেতা খাৰ্গে। মোৰতো সন্দেহ আটাইতকৈ ডাঙৰ দালালজন খাৰ্গেই নেকি, যাৰ কাৰণে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব বিচৰাই নাই তেখেতসকলে। নলবাৰীত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দুলু আহমেদে। অন্য খাতে দুলু আহমেদে প্ৰদান কৰে আৰ্কেটবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আপুনি যিহেতু লোকসভা বৰপেটা লোকসভাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপুনি থিয় দিছে, কি ক'ব? চাওক, আমি আজি প্ৰায় 1.5 মাহ মই নিৰ্বাচনী প্ৰচাৰ অভিযান কৰি থাকিলোঁ বিভিন্ন অঞ্চলত। আজি আমি নলবাৰী জিলাত, নলবাৰী সমষ্টিত উপস্থিত হৈছোঁ। নলবাৰী জিলাৰ মানে ৰাইজৰ সঁহাৰি আগতকৈ বহুত দিনক দিনে বাঢ়ি গৈ আছে, যাৰ বাবে ধৰি লওক মোৰো উৎসাহ বাঢ়িছে। আমি এদিনত প্ৰায় 10-12খনকৈ সভা কৰি আছোঁ। কিন্তু এখন আকৰ্ষণীয় যুঁজ হ'ব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া দেখিলোঁ, মই আগতেও মই কৈছিলোঁ যে শেষ হাঁহি কোনে মাৰিব নাজানিছিলোঁ, কিন্তু এতিয়া মই নিশ্চিত হ'লোঁ যে শেষ হাঁহি দুলু আহমেদে মাৰিব। শেষ হাঁহি দুলু আহমেদে মাৰাটো নিশ্চিত হয়। এই নলবাৰীৰ এখন সভাই প্ৰমাণ কৰিছে। আপোনালোকে যিহেতু নলবাৰী জিলাৰে হয়, যোৱা 16 তাৰিখে মই যেতিয়া বৰপেটাত মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ, সেই একেদিনাই ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আপোনালোকৰ এই নলবাৰী জিলাত নিৰ্বাচনী ৰেলী কৰিছিল, য'ত ফণীভূষণ চৌধুৰী ডাঙৰীয়া নিজে উপস্থিত আছিলে। এতিয়া মইতো প্ৰধানমন্ত্ৰী নহয় বা মই বিশ্বগুৰুও নহয়, মইতো এটা সৰু সমষ্টিৰ এটা সৰু ভোটাৰ হয়। কিন্তু মোৰ মনোনয়ন পত্ৰৰ প্ৰক্ৰিয়া মই যিটো 44 ছেকেণ্ডৰ ভিডিঅ' মোৰ ছ'চিয়েল মিডিয়া পেজত দিলোঁ, প্ৰায় 19 মিলিয়ন পাৰ হৈ গৈছে, 1 মিলিয়ন পাৰ, প্ৰায় 19 লাখ। আৰু যিগৰাকী বিশ্বগুৰু জনপ্ৰিয় প্ৰধানমন্ত্ৰী, মই তুলনা কৰা নাই, কিন্তু নিৰ্বাচনী যুদ্ধত কাৰ জনপ্ৰিয়তা আছে সেইটো ৰাইজক ক'বই লাগিব। তেওঁৰ যিটো পেজত নৰেন্দ্ৰ মোদী বুলি যিটো ছ'চিয়েল মিডিয়া পেজ আছে, 15 লাখে চাইছে। গতিকে মোকতো আৰু 19 লাখ ভোট নালাগে, সেইফালৰ পৰা নিশ্চিত ফণীভূষণ চৌধুৰীয়ে খুদ নলবাৰীত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাইছে, এই ক্ষেত্ৰত কি ক'ব? আচৰিতটো তাতে লাগিল, কাৰণ 12গৰাকীকৈ বিজেপিৰ প্ৰাৰ্থী আছিলে অসমত। নিজৰ দলৰ প্ৰাৰ্থী নচলাই মিত্ৰজোঁটৰ ফণীভূষণ উদ্ধাৰ অভিযানত নামিছে। কাৰণ বিজেপি আৰু অগপ দলৰ সমৰ্থকসকল অকণমান শংকিত হৈছে যে ফণীভূষণে এতিয়ালৈ 3খন মঞ্চত টোপনি মাৰিছে। প্ৰথমে হাজোত, তাৰপিছত সৰভোগত আৰু কোনোবাখনত মাৰিছে, মই নাজানো। মই প্ৰথমে ভাবিছিলোঁ সঁচাই বয়সস্থ মানুহ টোপনি মাৰিছে, কষ্ট হৈছে, কিন্তু নহয়, তেওঁ এইটো এখন ভাওনা কৰি আছে। তেওঁ ৰাইজক দেখাব লাগিছে যে মই শুই থাকিম, তাতে গ'লোঁ, মোক ভোট নিদিব, কিন্তু সেইটো এটা ছিগনেল দিছে। ফণীভূষণ চৌধুৰী বৰপেটাবাসী ৰাইজক ছিগনেল দিছে। মই প্ৰথম ভাবিছিলোঁ যে আকৌ কওঁ যে তেওঁ ভাগৰুৱা হৈ পৰিছে নেকি, শুই থাকে, কিন্তু তেওঁটো মেছেজ যে তেওঁটো এখন ভাওনা কৰিছে মঞ্চবিলাকত, যে মই শুই থকা এক্টিং কৰিলে মিডিয়াই ল'ব, আৰু দুলু আহমেদটো পিছত আছেই। তেতিয়া এইটো মিডিয়াত যেতিয়া প্ৰকাশ হ'ব, বৰপেটাবাসী ৰাইজে আৰু শুই থকা মানুহ ভোট দিব নেকি, সেইটো তেওঁৰ এটা পৰিকল্পনা। আৰু জবৰদস্তি উচাই বেচেৰা এই বয়সত টানি চুচৰাই লৈ ফুৰিছে, অসুস্থ হৈছে, তাৰ বাবে টোপনি মানে ভাও জুৰিব লগা হৈছে। আৰু তেওঁ কাৰোবাক কৈছেও, মই শুনিবলৈ পাইছোঁ যে মই আৰু দিল্লীত যাব মোৰ মন নাই, মই অসমতে থাকি আৰু এবাৰ বিধায়ক হৈ মই ৰাজনীতি কৰিব মন আছে, গতিকে দিল্লীৰ ৰাজনীতিৰ লগত মোৰ কথা নাই, অহা যোৱা বিমানত যোৱাবিলাক বহুত কষ্ট, তোমালোকে যি সিদ্ধান্ত লোৱা, এইটো মানে তেখেতসকলৰ মাজত আলোচনা হৈছে। কিছুদিন পূৰ্বে কিৰিণ ৰিজিজু যিগৰাকী চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মন্ত্ৰী, তেখেত এটা প্ৰেছ ফিডযোগে এটা কৈছিল যে তেখেতসকলৰ অৰুণাচলৰ প্ৰায় 5 লাখ মানুহক অসমত আহি সংস্থাপন দিব। আপুনি চাগে গম পায় কথাটো, হয়, কি ক'ব এই ক্ষেত্ৰত? চাওক, এইফালে মুখ্যমন্ত্ৰী কয় যে বাংলাদেশৰ বা হিন্দু বাংলাদেশী আহিলে আমি সংস্থাপন দিম, ইফালে আকৌ অৰুণাচলৰ কথা কয়। তাৰমানে অসমখনৰ এই অৱস্থা হৈছে নেকি যে অসমৰ ৰাইজে তেখেতসকলক বাংলাদেশ আৰু অৰুণাচলৰ পৰা আনি ইয়াত সংস্থাপন দিব বিচাৰিছে। এইবিলাক কথা ৰাইজে লক্ষ্য কৰি আছে, আৰু এইবিলাক কথা নিৰ্বাচনৰ সময়তে কিয় ওলায়? নিশ্চয় কিবা এটা ইয়াত মানে গভীৰ ষড়যন্ত্ৰ আছে। কেৱল নিৰ্বাচনৰ সময়তে তেখেতসকলৰ হিন্দু বেংগলীও মনত পৰে, তেখেতসকলৰ অৰুণাচলৰো মনত পৰে। এইবিলাক এটা ৰাজনীতি, আৰু এইবিলাকৰ লেতেৰা ৰাজনীতি। যিটো মূল প্ৰতিদ্বন্দ্বী কোন হ'ব এতিয়া বৰপেটাত? প্ৰতিদ্বন্দ্বী বুলি ক'লে এজনটো থাকেই, সেইটো ফণীভূষণ থাকিব, সেইটো নিশ্চিত থাকক। দিব্যায়ন সেই 4ৰ্থ স্থানত প্ৰায় 3-4 লাখ ভোটৰ তলত থাকিব। আপোনালোকৰ দিব্যায়নৰ কথা কৈছে, মনোৰঞ্জন দা তাতকৈ বহুত ওপৰত থাকিব। এটা ফেক্টৰে নহয়। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থী, সকলো জেগাত গম পাইছে। তেওঁ আমি যেনেকুৱা মছজিদত গ'লে টুপিটো পিন্ধি যাওঁ, ঠিক তেনেকুৱা মন্দিৰত গ'লে
হিন্দু সমাজে ফুটটো লৈ যায়, এইটো এটা ধৰ্মীয় নিয়মে। কিন্তু তেওঁৰ ৰাতিপুৱাৰ পৰা নাকৰ পৰা কপাললৈ ফুটটো লগায় আৰু হিন্দুত্ব বুলি নিজকে দেখাই আছে আৰু কয় যে মুছলমানে বোলে আমাক এনেই ভোট দিব। এইবিলাক ৰাইজে লক্ষ্য কৰি আছেতো। আৰু কংগ্ৰেছেতো কয় মুছলমানে এনেই ভোট দিব। এই বৰপেটাত চাব এইবাৰ 1 পৰা 1.5 লাখৰ ওপৰত ভোট নাপায়েই আৰু কোনোপধ্যে 4ৰ্থ স্থানত আছে। যদি কংগ্ৰেছ 4ৰ্থ স্থানত নাথাকে, মই ৰাজনীতি ত্যাগ কৰিম বুলি কৈছোঁ। আৰু উদ্ধাৰ অভিযানত এইবাৰ অহা 27 তাৰিখে খাৰ্গে আহিব বোলে। ইয়াতে খাৰ্গে যোন আহি থাকক, দুলুৱা আহমেদৰ ভোটত কোনো ধৰণৰ এফেক্ট নপৰে, একোৱে নপৰে। খাৰ্গে নহয়, ইয়াতে যোনেই নাহক। কাৰণ কংগ্ৰেছ বুলি ক'লে বিজেপি, খাৰ্গেতো মুখ্যমন্ত্ৰীৰ লগতো ভাল আছিলে। এই খাৰ্গে 27 তাৰিখে উদ্ধাৰ অভিযানত, কংগ্ৰেছৰ উদ্ধাৰ অভিযানত বৰপেটাত প্ৰচাৰ কৰিব আহিব। এই খাৰ্গে কোৱা নাছিল জানো হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী দিব লাগে বুলি? তো মোৰতো সন্দেহ আটাইতকৈ ডাঙৰ দালালজন খাৰ্গেই নেকি, যাৰ কাৰণে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হ'ব বিচৰাই নাই তেখেতসকলে। ৰাহুল গান্ধী পৰিয়াল ভাল, বহুত ছেক্ৰিফাইচ আছে, তেখেতসকলৰ পিতৃৰ হত্যা হৈছে, আইতাকৰ হত্যা হৈছে। কিন্তু এই খাৰ্গে জাতীয় যিবোৰ কংগ্ৰেছৰ যিবোৰ মানে বিজেপিৰ লগত চলি গলি থকা খাৰ্গে আৰু মুখ্যমন্ত্ৰীৰ মই কথাটো ক'লোৱেই আপোনালোকক। তেখেতসকলে কংগ্ৰেছৰ দালাল বিক্ৰী কৰি আছে বিজেপিৰ ওচৰত। তেখেতসকলে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে নাই। এতিয়া বিজেপিৰ কথা বাদ দিয়ক, স্বয়ং কংগ্ৰেছৰ নেতাসকলে বিচাৰে নাই, যাৰ বাবে গৰু ছাগলীৰ নিচিনা বিক্ৰী হয় বিজেপিৰ মুখ্যমন্ত্ৰীৰ ওচৰত। আৰু এতিয়া এটা নতুনকৈ প্ৰচাৰ কৰি আছে কংগ্ৰেছৰ কৰ্মীসকলে যে দুলু আহমেদ মুখ্যমন্ত্ৰীৰ লগত ভাল। তোমালোকে গৰু ছাগলীৰ নিচিনা বিক্ৰী হ'বা, নিজৰ চিটবোৰ বিক্ৰী কৰিবা আৰু মোৰ লগত ভাল বুলি কোৱা। আৰু ভালে হ'ল ভাল বুলি কৈছে, ক'ৰবাত পুলিচ মোক ভয় খাই থাকিব মুখ্যমন্ত্ৰীৰ মানুহ বুলি, মোৰতো কামো হ'ব কিছুমান, হয়নে নহয়?